বহু সপোন আশা লৈ কাম কৰিছিল যুৱকজনে। দিন ৰাতি একাকাৰ কৰি তেওঁ মাথো কৰি গৈছিল নিজৰ কৰ্মখিনি। লক্ষ্য স্থিৰ কৰি পুৱাৰ পৰা পুৱতি নিশালৈকে একাগ্ৰতাৰে তেওঁ কৰ্ম কৰিছিল। এওঁ নগাঁৱৰ উৰিয়া গাঁৱৰ যুৱক মিণ্টু দাস। 2006 চনৰ পৰা যুৱকজনে কাম কৰিছিল নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত। অসমীয়া ডিটিপি কৰা লোকৰ অভাৱৰ বাবে তেওঁ ঠিকাভিত্তিত কাম কৰিছিল উপায়ুক্ত কাৰ্যালয়ত। অতি নিষ্ঠাৰে নিজৰ কৰ্মত ব্ৰতী হোৱা মিণ্টুক সকলোৱে দিছিল আশা। মৌখিকভাৱে কাম কৰা মিণ্টুক সকলোৱে কৈছিল ভালকৈ কাম কৰি থাকিলে কাৰ্যালয়টোত এদিন স্থায়ী পদত মকৰল হ'ব। সেয়ে দিন ৰাতি এক কৰি তেওঁ অতি উৎসাহেৰে কৰি গৈছিল নিজৰ কৰণীয়খিনি। তেওঁ নহ'লে যেন কাৰ্যালয়ৰ কম্পিউটাৰৰ একো কামেই নহয়। কম্পিউটাৰ অপাৰেটৰৰ লগতে টেকনিকেল কামো কৰিছিল তেওঁ কাৰ্যালয়ত। পৰৱৰ্তী সময়ত 2016 চনৰ 31 ডিচেম্বৰত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ বিষয়াজনে মৌখিকভাৱে মিণ্টুক অব্যাহতি দিয়ে। অব্যাহতি দিয়াৰ পূৰ্বে উপায়ুক্ত কাৰ্যালয়ত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল যদিও বঞ্চিত হ'বলগীয়া হয় মিণ্টু। জানিব পৰা মতে নিযুক্তিৰ সাক্ষাৎকাৰত বহিবলৈ অধ্যয়নৰ সুবিধা নিদি একাংশ বিষয়াই নপঢ়াকৈ মিণ্টুক চাকৰি দিয়াৰ প্ৰলোভন দিছিল। পৰৱৰ্তী সময়ত মিণ্টুৰ সপোন আশা বাস্তৱ হোৱাৰ দিশত আহি পৰে বাধা। সেয়ে 2015 চনত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল মিণ্টু দাসে। ইফালে পত্ৰ লাভ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশক ৰাজ্য চৰকাৰৰ লগতে উপায়ুক্ত কাৰ্যালয়ে কোনো গুৰুত্ব নিদিয়াত মিণ্টুৱে সমগ্ৰ ঘটনা বিৱৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এক পত্ৰ প্ৰেৰণ কৰে। অৱশ্যে বৰ্তমানলৈকে সেই পত্ৰৰ উত্তৰ লাভ কৰা নাই মিণ্টু দাসে। নমস্কাৰ, মোৰ নাম মিণ্টু দাস, মোৰ ঘৰ উৰিয়া গাঁও। মই ডিচি অফিচত 2005 চনৰ পৰা 2016 চনলৈকে কাম কৰিছোঁ। তাৰে 5 বছৰমান মোক কোনো ধৰণৰ পাৰিশ্ৰমিক দিয়া নাছিলে তেওঁলোকে। মই দিনে ৰাতিয়ে তাত কাম কৰিছোঁ। 2011 চনৰ পৰা মোক 5,000কৈ মাহিলী পাৰিশ্ৰমিক দিয়ে। তাৰপিছত 2016 চনত নগাঁৱৰ যিজন NIC DIO আছিলে তেখেতে যিটো কাম কৰি আছিলোঁ সেই কামটোৰ পৰা মোক অব্যাহতি দিয়ে মৌখিকভাৱে। তাৰপিছত মই আজিলৈকে আৰু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মই একো ভাল পোৱা নাই। বৰ্তমান মিণ্টু দাস অসহায়। পূৰ্বৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ প্ৰবঞ্চনাৰ বলি হোৱা মিণ্টু দাসে ৰোগীয়া মাতৃ দুটি কণমানি সন্তানক লৈ আৰ্থিক সংকটত ভুগিছে। মাত্ৰ 5,000 টকা মজুৰিৰে কাম কৰাৰ লগতে বিনা বেতনে 5 বছৰ কাম কৰা মিণ্টু দাসৰ আশা ন্যায় পোৱাৰ। মই ডিচি অফিচৰ পৰা প্ৰতাৰিত হোৱাৰ পিছত মই প্ৰাইম মিনিষ্টাৰ অফিচলৈ বহু আবেদন দিছিলোঁ, কিন্তু মই তাতো কোনো ধৰণৰ সুফল পোৱা নাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।